ইলেকশন ব্ৰিক ব্ৰেকিং নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে কিন্তু নিৰ্বাচনৰ এই প্ৰাকখনতে কংগ্ৰেছৰ যেন ভেটি খহিছে মৰিয়নিত শশ কংগ্ৰেছীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু বিজেপিত যোগদান কৰিছে মাজত কেইটামান দিন বাকী আছে ইলেকশনৰ কিন্তু ইয়াৰ মাজতে কংগ্ৰেছৰ বাবে আহি পৰিছে যেন এতিয়া বিপদ এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো ষ্টাৰ সিমেন্ট টাইম ইলেকশন ব্ৰেকিং নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু সেই সময়তে এক প্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কংগ্ৰেছত বিজেপিত যোগদানৰ ঢৌ দেখি বুকু কপিছে কংগ্ৰেছ নেতা কৰ্মীৰ ইজনৰ পাছত সিজন কংগ্ৰেছ নেতা কৰ্মীয়ে ত্যাগ কৰিছে কংগ্ৰেছ দল মৰিয়নিত শশ লোকে কংগ্ৰেছ দল ত্যাগ কৰিছে বিজেপিত যোগদানৰ ঢৌ দেখি বুকু কপিছে এতিয়া কংগ্ৰেছ নেতাৰ মৰিয়নিত শশ কংগ্ৰেছীয়ে একেদিনাই কংগ্ৰেছ দল ত্যাগ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী এক প্ৰকাৰৰ গেৰুৱাময় হৈ পৰিছে এতিয়া মৰিয়নি একেদিনাই মৰিয়নিৰ বিভিন্ন প্ৰান্তত কেইবাটাও কাৰ্যসূচীত যোগদান কৰে পবিত্ৰ মাৰ্ঘেৰিটাই বিধায়ক ৰূপজ্যোতি কুৰ্মী জিন্দাবাদ ধ্বনি দি শশ পুৰুষ মহিলাই বিজেপিত যোগদান কৰিছে বিজেপি দলত যোগদান কৰা দেখি আচলতে আচৰিত হৈ পৰিছে কংগ্ৰেছৰ নেতাকৰ্মীসকল কংগ্ৰেছ দল ত্যাগ কৰিছে কংগ্ৰেছ নেতাকৰ্মীসকলে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে কিন্তু নিৰ্বাচনৰ প্ৰাকখনতে হুৰাহুৰে যেন ভেটি খহিছে কংগ্ৰেছৰ আৰু এয়া দেখিবলৈ পাইছে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান ইজনৰ পাছত সিজন কংগ্ৰেছী নেতাকৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু বিজেপিত যোগদান কৰিছে মৰিয়নি এক প্ৰকাৰৰ এতিয়া গেৰুৱাময় হৈ পৰিছে দেখিবলৈ পাইছে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে কিন্তু নিৰ্বাচনৰ প্ৰাকখনতে এনেদৰে বিজেপিত যোগদান কৰাৰ ঢৌ উঠিছে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু বিজেপিত যোগদান কৰিছে শশ নেতাকৰ্মীয়ে বিজেপিত যোগদানৰ ঢৌ দেখি এক প্ৰকাৰৰ বুকু কপিছে কংগ্ৰেছ নেতাৰ মৰিয়নি শশ লোকে একেদিনাই কংগ্ৰেছ দল ত্যাগ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী একেদিনাই মৰিয়নিৰ বিভিন্ন প্ৰান্তত কেইবাটাও যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী জিন্দাবাদ ধ্বনি দি শশ পুৰুষ মহিলাই বিজেপিত যোগদান কৰিছে কংগ্ৰেছ এক প্ৰকাৰৰ চিন্তাত পৰিছে যেহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে ইলেকশ্যনলৈ নিৰ্বাচনলৈ কিন্তু নিৰ্বাচনৰ প্ৰাকখনতে হুৰাহুৰে ভেটি খহিছে কংগ্ৰেছ নেতাকৰ্মীসকল সকলো চিন্তাত পৰিছে ইজনৰ পাছত সিজন নেতাই কংগ্ৰেছ দল ত্যাগ কৰিছে কংগ্ৰেছ দলৰ পৰা ইজনৰ পাছত সিজন নেতাকৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে এক প্ৰকাৰৰ মৰিয়নিখন এতিয়া হৈ পৰিছে গেৰুৱাময় এফালে নিৰ্বাচন প্ৰাকখনত মাজত মাত্ৰ কেইটামান দিন বাকী আছে নিৰ্বাচনলৈ কিন্তু নিৰ্বাচনৰ প্ৰাকখনতে এই অৱস্থা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ সকলো নেতাকৰ্মীয়ে প্ৰায়ভাগ নেতাকৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি এক প্ৰকাৰৰ বিজেপিত এয়া দেখিবলৈ পাইছে বিজেপিত যোগদান কৰিছে গেৰুৱাময় হৈ পৰিছে যেন এতিয়া মৰিয়নিখন ইজনৰ পিছত সিজন নেতাকৰ্মীয়ে বিজেপিত যোগদান কৰিছে বিজেপিৰ যোগদানৰ ঢৌ দেখি এক প্ৰকাৰৰ এতিয়া চিন্তাত পৰিছে কংগ্ৰেছ নেতাকৰ্মীসকল মৰিয়নিত শশ কংগ্ৰেছীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে মন্তব্য আছে মন্তব্য আগবঢ়াইছো আচলতে আপোনালোকৰ সংবাদ মাধ্যমে মৰিয়নি সমষ্টিটোক ৱাকঅভাৰ দিয়া বুলি কৈছে আমাৰ বাবে আচলতে আমি গণতন্ত্ৰত বিশ্বাস কৰোঁ যিহেতু আমি তেনেকৈ আমি কোৱাটো অনুচিত হ'ব সকলোৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আজি ৰাইজৰ দল নে জাতীয় পৰিষদৰ কোনোবা এগৰাকী খুব উচ্চ শিক্ষিত এগৰাকী প্ৰাৰ্থীও আহিছে বুলি কোৱা হৈছে দলটো মই পাহৰিছোঁ আৰু কংগ্ৰেছৰো হয়তো তেওঁলোকৰ দিব পাৰে তেওঁলোকৰো যদুনাথ গোহাঁই আৰু এগৰাকী বিশিষ্ট খুব ভাল লোক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা আছে গতিকে সকলোৰ প্ৰতি আমাৰ সন্মান আছে ৱাকঅভাৰ শব্দটো আপুনি কৰিছে আপোনালোকে কয় বা আমাৰ ছ'চিয়েল মিডিয়াটো মই দেখিছোঁ আৰু কিছুমান কথাটো অৱশ্যে স্পষ্টই হৈ আহিছে আজি কংগ্ৰেছ দলৰ আপোনালোকৰ সন্মুখতে কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ প্ৰায় 190-200 তেনেকুৱা মানুহে আজি আমাৰ মৰিয়নিৰ দৈনিক বজাৰ প্ৰাংগণত যোগদান কৰিছে আনকি আপোনালোকে লক্ষ্য কৰিছে বজাৰ কৰিবলৈ কংগ্ৰেছৰ মানুহ আহিছিল আমাৰ ডেইলি বজাৰলৈ বজাৰ কৰা মানুহে যেতিয়া গম পালে যে ইয়াত মণি ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমাৰ আঞ্চলিক পৰ্যায়ত আমাৰ ভাতৃ ধনু সন্মানীয় ৰূপজ্যোতি কুৰ্মীৰ প্ৰতি সমৰ্থন জনাই বিজেপি আমাৰ মিত্ৰজোঁটৰ বা আমাৰ দৰ্শন আদৰ্শৰ প্ৰতি সন্মান জনাই যোগদান প্ৰক্ৰিয়া চলি থকা দেখি বজাৰ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মীয়ে মোনাটো চাইকেলত থৈ তেওঁ আমাক ৰিকুৱেষ্ট কৰিছে যে আমিও জইন কৰিম আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ বা মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰে কৰি থকা কামৰ প্ৰতি এইটোৱে হ'ল সমৰ্থন বজাৰ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মীয়ে বজাৰ মোনা চাইকেলত থৈ আজি আমাৰ উপস্থিতিত যোগদান কৰিছে
তিনিগৰাকী সন্মানীয় বিধায়কে কালি যেতিয়া আমাৰ দলত যোগদান কৰিছে, যি আমি আনন্দ লাভ কৰিছোঁ। সঁচা কথা ক'বলৈ গ'লে আজি এই বজাৰ কৰিবলৈ অহা কংগ্ৰেছী মানুহকেইজনে মোনা চাইকেলত থৈ আমাৰ দলত আমাৰ যেতিয়া সুধিছে যে আমিও পাৰিম নে যোগদান কৰিব, এই কথাটো আমাক আনন্দিত কৰে। এই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ, কেৱল আমাৰ ৰাজ্যিক স্তৰত বা মহানগৰ বা জিলাৰ সদৰতে নহয়, এইদৰে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বহু হাজাৰ লোকে কংগ্ৰেছ তথা অন্য দল বা অৰাজনৈতিক সংগঠন বা ৰাজনীতিৰ সৈতে জড়িত নথকা ব্যক্তিয়েও আজি আমাৰ দলত যোগদান কৰিছে। এইটোৱে হ'ল আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ প্ৰতি সকলোৰে সমৰ্থন। এতিয়া আমাৰ ইয়াৰ ৰাইজে কি কৈছে যে মৰিয়নি ৰাইজ ৰাজনৈতিকভাৱে সচেতন। কেন্দ্ৰত বিজেপি চলি আছে মোদী ডাঙৰীয়াৰ নেতৃত্বত। এইবাৰ চৰকাৰ হ'ব হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত। ডাবল ইঞ্জিন চৰকাৰৰ সৈতে মৰিয়নিৰ দবাটো সংলগ্ন নকৰি ষ্টেচনৰ কাষত পেলাই থ'ব নেকি বিৰোধী দলৰ লোকে? গতিকে সেই ভুল কেতিয়াও আমাৰ এই অঞ্চলৰ মানুহে নকৰে। আমি কৃতজ্ঞ কৃতাৰ্থ ৰাইজৰ ওচৰত আমি সেৱা জনাইছোঁ। যিদৰে এই মুহূৰ্তত আশীৰ্বাদ যাত্ৰাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াদেৱে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে, আমিও আজি পদূলিয়ে পদূলিয়ে গৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ এখন বিকশিত সুৰক্ষিত অসম গঢ়িবৰ বাবে, এখন বিকশিত সুৰক্ষিত মৰিয়নি গঢ়িবৰ বাবে আমি ৰাইজৰ ওচৰত আচলতে আপোনালোকৰ সংবাদ মাধ্যম